Hello, how are you? সকলোৱে ভালে আছে। আমি এতিয়া ফেন্সি ফ্ৰক এটা বনাই আছো। তাকে ডিঙিটো কাটি পেলাই আমি আইৰন কৰি আছো। কৰি আঠাটো লগাই ললে ভাল হয়। আজি সব চাইকুনিয়া ডিঙি এটা দি পেলাই ভাবিছো ফেন্সি ফ্ৰক বনাও। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো কে কাটি পেলাই হেলো এতিয়া ডিঙিটো চিলাই লওঁ ধুনীয়াকৈ এইখিনি কিনাৰখিনি মাৰি ল'ব লাগে ভালকৈ কিনাৰখিনি মাৰি ল'লে ফিনিচিং হয় তাকে আগফালৰ পাৰ্টটো আকৌ চিলাই লওঁ বাকি চিলাই হৈ গ'লে এতিয়া আগফালৰ পাটটোৰ লগত লগাই পেলাই ধুনীয়াকৈ সিধা চিলনি এটা দি লৈছো যেনে এইটো লৰচৰ নোহোৱাৰ কাৰণে নহ'লে চিলাইটো ফিনিচিং হয় এইখিনি ধুনীয়াকৈ চিলাই মেলি তাৰপাছত এইখিনি কাটিং কৰি লওঁ কাটিং কৰি আপোনাৰ সৰু সৰু কাট লগাই দিব লাগে দুটা তিতে ফিনিচিং হয় আপোনাৰ যিখিনি মানুহে নতুন দেখিছে এইখিনি মানুহ দেখিলেও গম পাব আৰু বিশেষকৈ যোনে চিলাই থকা অৱস্থাত তেখেতে পাৰিব আৰু ভিডিঅ'খিনি সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু একচুৱেলি কেমেৰাত কৰিবলৈ বা ভিডিঅ' কৰিবলৈ তেনেকৈ সুবিধা নাই তথাপিও যিমানটো পাৰিছোঁ দিছোঁ আৰু আপোনালোকে চাব যদি তাত কিবা শিকিবলৈ থাকে কিবা আৰু জানিব থাকে তেতিয়া কমেণ্ট কৰিব মই চেষ্টা কৰিম আপোনালোকক দিবৰ কাৰণে তাকে পাছফালৰ পাৰ্টটো এতিয়া চেন লগাই লওঁ আৰু চেনটো বহুত ইজি প্ৰচেছ হয় একচুৱেলি চেনৰ যিটো ভিডিঅ'খিনি মই সম্পূৰ্ণকৈ দিব পৰা নাই যদিও যিমানটো পাৰিছোঁ দিছোঁ আকৌ কেতিয়াবা তেনেকৈ সময় হ'লে আপোনালোকক ফুললি দেখাই দিম এইটো চেনৰ প্ৰচেছ বহুতৰ প্ৰচেছ বেলেগ বেলেগ কিন্তু মোৰটো মই তেনেকৈ লগাওঁ চাই লওক খুব ফিনিচিং হয় চেন লগোৱাটো আৰু এক্সট্ৰা কাপোৰ লগাব নালাগে যিটো আমি পাছফালে কাপোৰটো অকণমান বঢ়াই ল'লে সেইটো চেনৰ কাৰণে হৈ যায় 1 ইঞ্চিমান বঢ়াই ল'লে সেইটো চেনৰ কাৰণে হৈ যায় চেনটো এতিয়া চিলাই কৰি পেলাই আগত বস্তুটো ফালি ল'লোঁ কাটি ল'লোঁ কাটি লৈ পেলাই চেনৰ যিখিনি আমি মাৰ্ক কৰিছোঁ চেনৰ কাৰণে চেনটো সেইটো দাগে দাগে দিলে চিধা হ'ব সেই মাৰ্কখিনি কৰি ল'লোগে এতিয়া চিলাই মাৰ্কে আমি চিলাই লৈ যাম এইখিনি একচুৱেলি চেনটো লগোৱাৰ সময়ত ফোন এটা আহিলে কাৰণে সম্পূৰ্ণ ভিডিঅ' দিব নোৱাৰিলোঁ ফোনটো ৰিচিভ কৰিবলগীয়া হ'ল এয়া হৈ গ'ল এতিয়া চাওক আৰু ইমান ফিনিচিং চেনটো লগালে যেনিবা এইটো প্লেনে হৈ থাকে প্ৰায় চেনটো আছেনে নাই গম নাপাব দূৰৰ পৰা এয়া এতিয়া হাতটো বনাই লওঁ আজিকালি এটা ষ্টাইল ওলাইছে যিটো আপোনাৰ হাতটো তলত এটা সৰু হাত থাকে আৰু ওপৰত স্লিম ডিজাইন কৰে এইটো ডিজাইনটো ধুনীয়াকৈ কুচ দি পেলাই তো ওপৰত ধুনীয়া ডিজাইন কুচ হৈ থাকে আৰু তলত এটা চুটি হাত থাকে তাকে মই ট্ৰাই কৰিছোঁ আৰু বনাবৰ কাৰণে বনাইছোঁ চাই লওক কেনেকৈ বনাইছোঁ আৰু বিশেষকৈ যোনে চিলাব জানে তেখেতে ইউটিউবত দেখিলে ডিজাইনটো যাৰ স্থিতিশক্তি আছে সেইটো পাৰে আৰু গতিকে মই চেষ্টা কৰিলোঁ চব হাতটো খুব ধুনীয়া হৈছে বনালোঁ কেইবাদিন ধৰি ভাবিছোঁ বনাম আজি বনাই পেলাই ফাইনেলি এতিয়া আমাৰ হাতটো বনি গ'ল এয়া
ধুনীয়া খুব ধুনীয়া ফ্ৰক ইমান ধুনীয়া লাগিছে কেনেকৈ লাগিছে সকলোৱে জনাবচোন মোৰ বনাই বহুত ভাল লাগিছে থেংক ইউ so much বাই